যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ তেৰাই যাতে সকলোৰে প্ৰতি কৃপাশীষ বৰ্ষণ কৰে শান্তাকাৰম জলধি শয়নম পদ্মনাভম সুরেশম লক্ষ্মীকান্তম কমলনয়নম যোগীবীর ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম চাৰিঙৰ মধ্যৱৰ্তী ক্ষেত্ৰ চাৰিং ৰাস মন্দিৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত আজি যি জন্মতিথি পালন কৰা হৈছে এই জন্মতিথি উপলক্ষে ৰাইজে যি সম্ভাৱনা দিৱস অনুষ্ঠিত কৰিছে এই অনুষ্ঠানৰ আজি সম্বৰ্ধনা সভাৰ মাননীয় সভাপতি শিক্ষাবিদ তুৱাৰাম খনিকৰ ডাঙৰীয়া আমাৰ ডেকা গোস্বামী প্ৰমুখ্যে বৈষ্ণৱবৃন্দ আউনীআটী বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱা আউনীআটী বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল সুদূৰ গুৱাহাটীৰ পৰা অহা বিশিষ্ট অতিথিসকল এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল আৰু আজি বিশেষভাৱে সম্বৰ্ধনা জনাবলগীয়া সম্বৰ্ধিত আমাৰ অতি শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু আমাৰ অতি শ্ৰদ্ধাৰ সুধী ধৰ্মপ্ৰাণ সংস্কৃতিপ্ৰাণ ৰাইজ আমাৰ মৰমৰ সাংবাদিক বন্ধুসকল আপোনালোক সকলোলৈকে পোনপ্ৰথমেই আমাৰ অন্তৰভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ প্ৰকৃতাৰ্থত আমাৰ জন্মতিথিটো আমি যিদৰে পালন কৰোঁ সেই তিথিটো ভবামতে যদি পালন কৰিব পৰা নাযায় মনটোৰ এচুকত ক'ৰবাত দুখৰ ভাৱে স্পৰ্শ কৰে আপোনালোকে জানে এজন মানুহৰ জন্মদিৱস জন্মতিথি পালন কৰে গতানুগতিক পৰম্পৰা কিন্তু আমি তাৰ বিপৰীতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ চিন্তা কৰিছিলোঁ আমাৰ আউনীআটী সত্ৰত সত্ৰাধিকাৰ তথা গোসাঁইসকলৰ জন্মতিথি পালন কৰা পৰম্পৰা আছিল কিন্তু আমি তাক বাহিৰলৈ উলিয়াই আনিছিলোঁ এইটোৰ কাৰণেই যিহেতু সত্ৰানুষ্ঠান ৰাইজৰ কল্যাণৰ অৰ্থে সত্ৰ প্ৰতিষ্ঠা হৈছে সেই সত্ৰৰ এনে অনুষ্ঠানবিলাক যদি ৰাইজৰ মাজত অনুষ্ঠিত কৰা যায় ৰাইজ আৰু সত্ৰৰ মাজত থকা যিটো সম্পৰ্ক আৰু যেন দৃঢ় হ'ব সেই ভাবি আমাৰ বছৰ অনুসাৰে প্ৰতি বছৰে যি অঞ্চলত আমি এই অনুষ্ঠান পাতোঁ সেই অঞ্চলৰ লোকসকলক বিশেষভাৱে নিৰ্বাচিত কৰি তেখেতসকলক আমি সম্বৰ্ধনা জনাওঁ
আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ শান্তি আৰু এইটোৱে হৈছে আমাৰ জন্ম দিৱস পালনৰ সাৰ্থকতা। কিন্তু আজি মূল উদ্দেশ্যটো যেন ক'ৰবাতে আছে। 67জন লোকক আমি সম্বৰ্ধনা জনাবৰ কাৰণে ইয়ালৈ আজি মাতি আনিছোঁ। তেখেতসকল বহি আছে, কিন্তু আমাৰ বিভিন্ন কাৰ্যসূচীৰে আমি গৈ 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 তেখেতসকলক ঠেলি দিছোঁ। সেয়ে আমাৰ মনটোত সেই দুখৰ ভাৱটো আহিছে। আৰু সেয়ে আপোনালোকে জানে, কথা ক'লে আপোনালোকৰ নিচিনা লোকসকলে মৌন হৈ শুনি থাকিলে আমনি বোধ নকৰোঁ, দীঘলীয়াকৈ কথা কোৱাৰ পৰম্পৰা আছে। কিন্তু আজি মূল অনুষ্ঠানটো যে বহুত পিছুৱাই গৈছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কথাখিনি আমি চমুৱাবলৈ বিচাৰিছোঁ। আজি সঁচাকৈয়ে ৰাইজৰ মৰমে আমাক আৰু আলসুৱা কৰি তুলিছে। আজি সঁচাকৈয়ে ৰাইজৰ শ্ৰদ্ধাই আমাক আৰু দৃঢ়মনা কৰি তুলিছে। এই চাৰিং অঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে আমাক সাহিত্য সংস্কৃতিৰ সেই উৰ্বৰা ক্ষেত্ৰখনিয়ে বিশেষ অনুপ্ৰেৰণা দিয়ে। আৰু বিশেষকৈ এই ৰাস মন্দিৰ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত চাৰিং অঞ্চলৰ ৰাইজ একত্ৰিত হৈ যি এই জন্মতিথি পালনৰ ৰাইজে উদ্যোগ লৈছে, আমাক সঁচাকৈয়ে বৰ গৌৰৱান্বিত কৰিছে। ৰাইজৰ এই মৰম, এই স্নেহ, এই শ্ৰদ্ধাই আমাক এনেদৰে অনুপ্ৰাণিত কৰিছে, কাম কৰাৰ, সেৱা কৰাৰ দুগুণ মানসিক শক্তি আমি লাভ কৰিছোঁ। সম্ভাৱনা দিৱস শব্দটোৰ তাৎপৰ্য ইতিমধ্যে সভাপতি তুৰাৰাম খনিকৰে ব্যাখ্যা কৰি আপোনালোকক ক'লে। ভাস্কৰজ্যোতি মহন্তদেৱেও উদ্বোধনী ভাষণত সম্ভাৱনাৰ তাৎপৰ্য কথা ক'লে। সম্ভাৱনা মানে ভৱিষ্যত আৰু কৰিব লগা কাৰ্য। সম্ভাৱনা মানে আশা থকা কাৰ্য। ৰাইজে সত্ৰখনিৰ ওপৰত, আমাৰ ওপৰত বহু আশা কৰিছে আৰু সেইফালৰ পৰা দায়িত্ব বৃদ্ধি পাইছে। কিন্তু ৰাইজে আশা কৰা মতে সম্ভাৱনা অনুযায়ী সেই কৰ্তব্য পালনত আমি কিমান সক্ষম হওঁ, সেই কথা আমি নিজে নাজানো। তথাপি ৰাইজৰ সেৱক স্বৰূপে ৰাইজৰ সেৱা কৰিবৰ কাৰণে অংগীকাৰবদ্ধ হৈছোঁ আৰু ৰাইজে আমাক আশীৰ্বাদ দিব। আজি স্মাৰক গ্ৰন্থখনিত স্থিতপ্ৰজ্ঞ শব্দটি ব্যৱহাৰ কৰা হৈছে। খনিকৰক কাণে কাণে ক'লোঁ, স্থিতপ্ৰজ্ঞ শব্দটো কিয় দিয়া হ'ল? তেখেতে ক'লে, আপোনাৰ গাত তেনেকুৱা লক্ষণ আছে। তেতিয়া আমি লগে লগে ক'লোঁ, আমিতো নিজে স্বীকৃতি চাইছোঁ, তেনেকুৱা পূৰ্ণ স্থিতপ্ৰজ্ঞ অৱস্থাত আমিতো উপনীত হ'ব পৰা নাই। কাৰণ স্থিতপ্ৰজ্ঞৰ লক্ষণ কি? সমশৌত্ৰৌ সমিত্ৰেশ তথা মান অপমানয়ো শীতোষ্ণ সুখ দুঃখ বিবৰ্জিত তুল্য নিন্দা স্তুতিৰ মৌনী সন্তুষ্ট যেন কেনচিত অনিকেত স্থিৰমতিৰ ভক্তিমান মে প্ৰিয় নৰ। ভগৱান কৃষ্ণই নিজে কৈছে অৰ্জুনৰ আগত, এই অৱস্থাপ্ৰাপ্ত যিজন হ'ব সেইজন সঁচাকৈ স্থিতপ্ৰজ্ঞ পুৰুষ ৰূপে বিবেচিত হ'ব আৰু সেইজন বোলে মোৰ প্ৰিয় পাত্ৰ ৰূপেও
পৰিগণিত হ'ব। কিন্তু আমিতো সেই লক্ষণৰ অধিকাৰী হ'ব পৰা নাই। শত্ৰু মিত্ৰক সমজ্ঞান কৰা, মান অপমানক সমজ্ঞান কৰা, সুখ দুখক সমজ্ঞান কৰা, প্ৰশংসা নিন্দাক সমজ্ঞান কৰা, শীত তাপক সমজ্ঞান কৰা, আমি সেই অৱস্থা প্ৰাপ্ত হ'ব পৰা নাই। অৱশ্যে এটা কথা সঁচা, আমি সেই সীমাত উপনীত হ'ব নোৱাৰিলেও সেই স্থিতপ্ৰজ্ঞৰ লক্ষণৰ কথাবিলাক আখৰা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু হৃদয়ৰ পদ্মৰ মাজত তাক সুমুৱাই তাৰ প্ৰতিফলন ঘটাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, এদিন যেন আমি সেই অৱস্থাত পূৰ্ণাংগ ৰূপত উপনীত হ'ব পাৰোঁ। 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত প্ৰাণীয়ে মানুহৰ জীৱন পায়। এই 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত প্ৰাণীয়ে যেতিয়া মানুহৰ জীৱন পায়, সেই মানুহ শ্ৰেষ্ঠ জীৱৰূপে পৰিগণিত হয়। কিন্তু মানুহ শ্ৰেষ্ঠ হ'ব কেতিয়া? যেতিয়া মানুহৰ বিবেকৰ বিচাৰ থাকিব, যেতিয়া মানুহৰ হৃদয়ৰ অনুভূতিৰ দুৱাৰখন অনবৰতে খোল খাই থাকিব, যেতিয়া মানুহে পৰোপকাৰী চিন্তাত কেৱল ব্ৰতী হ'ব, যেতিয়া মানুহে আত্মকেন্দ্ৰিক চিন্তাৰ পৰিৱৰ্তে সামূহিক চিন্তাত অৱগাহন কৰি শান্তি অনুভৱ কৰিব, তেতিয়াই হ'ব মানুহ শ্ৰেষ্ঠ। আৰু মানুহক এই শ্ৰেষ্ঠ সংজ্ঞা দিয়া হৈছে প্ৰকৃতাৰ্থত সেই স্বভাৱৰ যোগেদি। কিন্তু আমি আজি লক্ষ্য কৰিছোঁ, আমি বেশভূষাৰে মানুহ, আলংকাৰেৰে মানুহ, প্ৰসাধন সামগ্ৰীৰে মানুহ, কিন্তু আমাৰ হৃদয়ৰ মাজত যি অনুভূতিৰ জোৱাৰ থাকিব লাগে, যি বিবেকৰ বিচাৰ থাকিব লাগে, যি সামূহিক চিন্তা থাকিব লাগে, যি পৰোপকাৰী চিন্তাত আমি ব্ৰতী হ'ব লাগে, সেয়া যেন ক্ৰমে ক্ৰমে নোহোৱা হৈছে। আৰু যদি সেয়ে হয়, মানুহ গৈ গৈ যদি কেৱল আত্মকেন্দ্ৰিক চিন্তাতেই মানুহ নিমজ্জিত হৈ থাকে, তেতিয়াহ'লে মানুহৰ ধ্বংস অনিবাৰ্য। ইংৰাজী এটা বাক্য মনত পৰিছে, ইফ অট'মেজিম গেইন ইউ গ ডাউন, ইফ ইভলিউশ্যন গেইন ইউ গ অন। আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তনেই হৈছে মানুহৰ ধ্বংস আৰু ক্ৰমবিৱৰ্তমান উন্নতি হৈছে মানুহৰ প্ৰগতিৰ সোপান। সেই মানুহ যদি সঁচাকৈ সেই আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰে, আদিম অৱস্থাটো কি? কেৱল নিজক লৈ ব্যস্ত হৈ থকা যিটো চিন্তা, নিজে খোৱা, নিজে সম্ভোগ কৰা, নিজক লৈ যিটো ব্যস্ত হৈ থকা চিন্তা, সেইটোৱেই হ'ল মানুহৰ আদিম অৱস্থা। সভ্যতা সংস্কৃতি অহাৰ পিছত মানুহে আজি বাকলি বখল পিন্ধা নাই, তথাপি প্ৰাসংগিকক্ৰমে ক'ব লাগিব ফটা পেণ্ট চোলা পিন্ধিছে। কিন্তু মানুহে যদি সঁচাকৈয়ে সেই পৰিৱৰ্তনশীল অৱস্থাটোক গ্ৰহণ কৰে, মানুহৰ উন্নতি অৱশ্যম্ভাৱী। কিন্তু কেৱল নিজক লৈ ব্যস্ত, খুব বেছি নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ ব্যস্ত যিটো জীৱন, এইটো হ'ব আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰা চিন্তা। গতিকে আদিম অৱস্থালৈ যদি মানুহ সঁচাকৈ প্ৰত্যাৱৰ্তন কৰে, সেই ইংৰাজী বাক্যটোৱে কোৱাৰ দৰে ধ্বংস অনিবাৰ্য। আজি মানুহৰ মাজত ধ্বংসৰ বাৰ্তা বেছিকৈ প্ৰবাহিত হৈছে, উন্নতিৰ সোপান কমকৈ প্ৰবাহিত হৈছে। সেয়ে আমি আমাৰ নিজৰ উন্নতিৰ কথা ভাবিবলৈ হ'লে আমি সেই সামূহিক চিন্তাত ব্ৰতী হ'বই লাগিব। আৰু সেই সামূহিক চিন্তাতে আমাক পৰোপকাৰী চিন্তাৰ ধৰ্ম গ্ৰহণ কৰিবলৈ কৈছে, যিটো আমাক প্ৰকৃতিয়ে শিক্ষা দিছে। কেনেকৈ চাওক,
পৰোপকাৰায় বহন্তি নদ্যাঃ পৰোপকাৰায় দুধন্তি গাৱঃ পৰোপকাৰায় ফলন্তি বৃক্ষাঃ পৰোপকাৰায় শৰীৰম এতৎ। নৈখন যদি কোনো চৰেৰে স্ৰোতস্বিনী বেগেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। যি স্কিম যি আঁচনিৰ যোগেদি আমি পানী নলিয়াওঁ কিয়? পানীৰ উৎস নৈখন, আৰু সেই নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। গাইজনীয়ে লিটাৰ লিটাৰ গাখীৰ দিছে, তাতো লক্ষ্য ৰাখিব। লিটাৰ লিটাৰ গাখীৰ দিয়াৰ পিছতো গাইজনীয়ে নিজে এটোপা গাখীৰ পান কৰা নাই। অৰ্থাৎ গাইজনীৰো ধৰ্ম পৰোপকাৰ। সেই গাখীৰ খাই মানুহ অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক সেইদৰে কোৱা হৈছে পৰোপকাৰায় ফলন্তি বৃক্ষাঃ। গছজোপাই লোমালোমে পকা পকা ফল দিছে, তাৰ উদ্দেশ্য পৰোপকাৰী চিন্তা। তাতো লক্ষ্য কৰিব, গছজোপাই পৰ্যাপ্ত ফল দিয়াৰ পিছতো এটা ফলো গছজোপাই নিজে ভক্ষণ কৰা নাই। সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে। সেই ফল খাই প্ৰাণীয়ে স্বাদ ৰস অনুভৱ কৰে। পৃথিৱীৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে সেই পৃথিৱীৰ কোলাতে ডাঙৰ দীঘল হোৱা মানুহো তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। সেইকাৰণে মানুহকো কোৱা হ'ল পৰোপকাৰায় শৰীৰম এতৎ। এই শৰীৰটো যদি সৃষ্টি হৈছে, ইয়াৰ অন্যতম ধৰ্ম হ'ব পৰোপকাৰ। সেয়ে আমি জন্ম তিথি জন্ম দিৱস পালন কৰি মনুষ্য জীৱনটোক সুৰক্ষা দিয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। কেৱল কেক কাটি মমডাল নুমুৱাই জন্মতিথি পালন কৰিলেই মনুষ্য জীৱনৰ সাৰ্থকতা থাকিব নোৱাৰে। আপোনালোকে দুখ নাপাব, চিৰাচৰিত প্ৰথা শিশুটোক জন্মদিনত চুৰিখন হাতত দি দিয়া হৈছে, তাৰ যোগেদি কেকটো কাটিবলৈ কোৱা হৈছে। অৰ্থাৎ শিশুকালতে তাক কোৱা হ'ল তই কটা চিঙা কাৰ্যত ব্ৰতী হ। আৰু সেই চিন্তা দিয়াৰ পিছত সি মানুহ মাৰিবলৈ কিয় কুণ্ঠাবোধ কৰিব? আমি মিঠাতেলৰ চাকি গছ লগাই আমাৰ অসমৰ সমাজৰ পৰম্পৰা অনুসৰি আমি যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰোঁ, তাৰ ঠাইত জন্মদিনত মমডাল নুমুৱাই, জ্ঞানৰ বন্তি নুমুৱাই তাক আন্ধাৰৰ বৃত্তলৈ সোমাবলৈ তাক পঠিয়াই দিয়া হ'ল। এই জন্মদিনে আমাক কি শিক্ষা দিছে, আমি সেইবিলাক কথা কিন্তু ভাবি চোৱাৰ প্ৰয়োজন আছে। সেয়ে আমি ক'ব খোজোঁ, মনুষ্য জীৱনটোক সুৰক্ষা দিবৰ কাৰণে নৈতিক, আধ্যাত্মিক, সামাজিক চিন্তাৰ প্ৰতিফলন ঘটাবই লাগিব। তেতিয়াহে এই মনুষ্য জীৱনটো সুৰক্ষিত হ'ব, আৰু সুৰক্ষিত হোৱাৰ লগে লগে ই পৰম আয়ুস লাভ কৰিব। কিন্তু আজিকালি আপোনালোকে জানে 100 বছৰ পৰম আয়ুসৰ ঠাইত 40-30 বছৰলৈ আয়ুস নামি আহিছে। দুৰ্ঘটনাত পতিত হৈ হওক বা আন প্ৰকাৰে হওক, তেনে মানুহৰ মৃত্যুৰ অৱস্থা হৈছে। সেয়ে আমি পূৰ্ণ আয়ুস পাবৰ কাৰণে, জীৱনটোক প্ৰকৃতাৰ্থত সুৰক্ষা দিবৰ কাৰণে আমি সেই চিন্তাত আবদ্ধ হ'বই লাগিব। আৰু কথা কৈ আপোনালোকক আমনি নিদিওঁ, এটা মাত্ৰ কাহিনীৰে আমাৰ কথাখিনি আমি সামৰণি মাৰিম। সেইটো হৈছে ভীষ্মৰ শৰসজ্জাৰ কাহিনী। সৌ সিদিনাখনলৈকে ভীষ্ম শৰসজ্জা ভাওনাখন আমাৰ গাঁৱৰ সমাজত অত্যন্ত জনপ্ৰিয় ভাওনা আছিলে। আজিকালি সেই ভাওনা প্ৰায়ে দেখা পোৱা নাযায়। কেতিয়াবা টিভিত বা আন অনুষ্ঠানত তাৰ কথা আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ। কিন্তু ভীষ্ম শৰসজ্জা ভাওনাখন
আমাৰ কাৰণে কিমান জীৱন্ত শিক্ষাৰ এখন ভাওনা। চাওক, ভীষ্ম শৰসজ্জাত পৰিছিলে কোনদিনা? আঘোণ মাহৰ শুক্লা নৱমী তিথিৰ দিনা। আৰু ভীষ্মই মৃত্যুক সাৱটি ল'লে কোনদিনা? এমাহ ২৬ দিনৰ মূৰত মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা। আপোনালোকৰ কাৰোবাৰ গাত যদি মাৰণাত্মক অস্ত্ৰৰ আঘাত পৰে, আপোনালোক চটফটাই থাকিব। অৰ্জুনৰ নিক্ষিপ্ত শৰে তেওঁক ধৰাশায়ী কৰাৰ পিছতো ভীষ্মই কিন্তু চটফটাই থকা নাই। মৃত্যুৰ দৰে এটা অৱস্থাক এমাহ ২৬ দিনলৈ ঠেলি দিলে আৰু মৃত্যুক ক'লে, মই তোমাক যিদিনাখন মোৰ তৰ্জনী আঙুলিৰে নিৰ্দেশ দিম, তুমি সেই মুহূৰ্ততে মোৰ ওচৰত উপস্থিত হ'বা। কথামতে কাম। ভীষ্মই সঁচাকৈ সেই মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা মৃত্যুক মাতিছিলে আৰু সেইদিনাখন তেওঁ মৃত্যু বৰণ কৰিলে। আৰু সেই দিনটো বাছি লোৱাৰ তাৎপৰ্য আছে, কাৰণ ভীষ্মই ত্ৰিশুক্লত মৃত্যুক বৰণ কৰিছে। ত্ৰিশুক্ল মানে এটা শুক্ল পক্ষ, এটা উত্তৰায়ণ শুক্ল আৰু তৃতীয়টো দিবা শুক্ল, অৰ্থাৎ দিনত হোৱা মৃত্যু। এই ত্ৰিশুক্লত যদি মানুহৰ মৃত্যু হয়, অনায়াসে তেওঁ পাৰিষদী জীৱন লাভ কৰে। ভীষ্মই সেই ত্ৰিশুক্লত মৃত্যুক বৰণ কৰি তেওঁ পাৰিষদী জীৱন লাভ কৰিছিলে। এতিয়া প্ৰশ্ন আহিলে, ভীষ্মই কেনেকৈ এই অমোঘ শক্তি লাভ কৰিলে? আপোনালোকে জানে, মৃত্যু অৱস্থা অহাৰ লগে লগে মানুহজন ককবকাই থাকে, কেকাই গোঠাই থাকে। কেতিয়া কোন মুহূৰ্তত মৃত্যু হয় তেওঁ ক'ব নোৱাৰে। কিন্তু সেই মৃত্যুক ভীষ্মই ইচ্ছাধীন কৰিছিল, নিয়ন্ত্ৰণাধীন কৰিছিল, কৰায়ত্ব কৰিছিল। তেওঁৰ ইচ্ছামতেহে মৃত্যুক তেওঁ সাৱটি লৈছিলে। কেনেকৈ সম্ভৱ? ইয়াৰ মূল ৩টা কাৰণ আছিল। প্ৰথমটো হ'ল, ভীষ্মই ব্ৰহ্মচৰ্য ব্ৰত ৰক্ষা কৰি যি সদাচাৰী জীৱন যাপন কৰিছিল, তাৰ যোগেদি ভীষ্মই মৃত্যুক ইচ্ছাধীন কৰাৰ ক্ষমতা লাভ কৰিছিল। দ্বিতীয়টো কাৰক আছিল, ভীষ্ম আছিল কায় মন বাক্যেৰে সংযমী পুৰুষ। শৰীৰে সংযমী, মনৰে সংযমী আৰু বচনেৰে সংযমী। আৰু তৃতীয়টো কাৰক আছিল, ভীষ্মৰ হৃদয়ত আছিল কেৱল কৃষ্ণ অনুৰণিত চিন্তা। গতিকে এই কাহিনী আমাক সেই কথা প্ৰমাণ কৰি দিছে। আজি আমাৰ ল'ৰা ছোৱালীৰ মাজতো আমাৰ অভিভাৱকসকলে যদি এই বাৰ্তা প্ৰবাহিত কৰিব পাৰে, আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ আপোনালোকৰ অকাল মৃত্যু দেখিব নালাগে। আজি আনৰ নহ'লেও মাকৰ বুকুখন দূৰ দূৰকৈ কঁপি থাকে। কেতিয়া জানে? যেতিয়া তেওঁৰ সন্মুখেদি তেওঁৰ ল'ৰা বা ছোৱালীজনীয়ে বাইকখন গাড়ীখন লৈ যায়, তেওঁ ভাবিবলৈ বাধ্য হয় যে দুৰ্ঘটনাত পতিত হৈ মানুহৰ যেনেকৈ মৃত্যু হৈছে, মোৰ ল'ৰা ছোৱালী যে গাড়ী আৰু বাইক লৈ গৈছে, ই সঁচাকৈ শৰীৰে ঘৰলৈ ঘূৰি আহিবনে নাহে? কিন্তু সেই পিতৃ মাতৃয়ে, সেই অভিভাৱকে যদি সেই সন্তানক প্ৰথমতেই সেই জীৱনৰ মন্ত্ৰ দিলেহেঁতেন, কেতিয়াও বুকুখন দূৰ দূৰকৈ কঁপি নাথাকিলেহেঁতেন। যদি সেই অভিভাৱকে পিতৃ মাতৃয়ে ক'লেহেঁতেন, বোপাই আইজনী, তই বিচৰা মতেই মই বাইকখন দিলোঁ, গাড়ীখন দিলোঁ, বা তোৰ উপাৰ্জিত ধনেৰে তই এই সম্পত্তি গোটাই লৈছ, কিন্তু মনত ৰাখিবি, তই সদাচাৰী সংযমী আধ্যাত্মিক জীৱনৰ চাবিপাত বুকুৰ মাজত সোমোৱাইহে গাড়ীখন চলাবি, বাইকখন চলাবি। সেই মন্ত্ৰ অভিভাৱকে দিয়কচোন,
কেতিয়াও তেওঁ হতাশগ্ৰস্ত হ'ব নালাগে। কেৱল সেই নহয়, তেওঁ সেই ভাৱেৰে যদি গাড়ীখন চলায়, সেই ভাৱেৰে যদি তেওঁ বাইকখন চলায়, তেওঁ শৰীৰে সেই নিজৰ ঘৰৰ ল'ৰা ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিব আৰু 100 বছৰৰ পৰমায়ুস বিনা দ্বিধাই লাভ কৰিব। সেই আমি ভীষ্মৰ কাহিনী আজি আমাৰ এই জন্মতিথিত আপোনালোকক অতি প্ৰাসংগিক বিষয় বুলি ভাবি ব্যক্ত কৰিলোঁ। এই কাহিনী সকলোৱে সাৰোগত কৰক, আমাৰ ল'ৰা ছোৱালীবিলাকক সদাচাৰী সংযমী আধ্যাত্মিক জীৱনৰ শিক্ষা দিয়ক। তেওঁলোকে যদি সঁচা অৰ্থত এই জীৱন যাপন কৰে, দেখিব মনুষ্য জীৱন সুৰক্ষিত হ'ব, সমাজ সুৰক্ষিত হ'ব, অসূয়া অপ্ৰীতি দূৰ হ'ব, আমি সকলোৱে শান্তি অনুভৱ কৰিম। সদশেষত আমাৰ জন্মতিথিৰ নামত এই অঞ্চলৰ ৰাইজে, বিশেষকৈ উৎপল খনিকৰ, সৌৰভ শইকীয়া, প্ৰাঞ্জল কাকতি, মিলন খনিকৰ আৰু বিশেষকৈ পিতামহ স্বৰূপ তোৰাৰাম খনিকৰে যি উদ্যোগ গ্ৰহণ কৰিলে, আমি বাৰে বাৰে তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা নিবেদন কৰিছোঁ। আমি আকৌ কৈছোঁ, আমি ইমানৰ যোগ্য নহয়, তথাপি ৰাইজৰ কাৰণে জীৱন উৎসৰ্গা কৰিছোঁ সেৱা কৰিবলৈ। আপোনালোকে বাৰে বাৰে আমাক আশীৰ্বাদ দিব, এই আশাৰে আমাৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ।